এবাৰ যি অৰুণোদয় আঁচনি 4 প্ৰপত্ৰ ওলাবলৈ গৈ আছে, প্ৰপত্ৰ দিয়া প্ৰক্ৰিয়াটো যাতে এনেকুৱা হ'ব লাগে, যিগৰাকী মহিলা, যিকেইজন লোক বিশেষভাৱে সক্ষম লোকসকলক দিয়া হয়, যি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মহিলাক দিয়া হয়, কোনোবা বিধৱা মহিলা আছে তেওঁলোকক দিয়া হয়, কোনোবা ঘৰতে বিয়া নোহোৱাকৈ আছে তেওঁলোক সেইসকলক মহিলাক দিয়া হয়। তো এই যি 4 প্ৰপত্ৰ দিয়া প্ৰক্ৰিয়াটো এনেকুৱা হ'ব লাগে যাতে ইমানেই কঠোৰ যাতে প্ৰকৃত যিগৰাকী লোক তেওঁহে এইখিনি পাব পাৰে। কাৰণ কেলৈ আমি যে দেখিছোঁ 9,000 টকা দিয়াৰ আগত এইটো ঘোষণা কৰা হ'ল যে অৰুণোদয় আঁচনি কোনোবা পোৱা মহিলাৰ ঘৰত বা লোকৰ ঘৰত যদি কোনোবাই চাকৰি পাইছে চৰকাৰী, কাৰণ কেলৈ নিযুক্তি প্ৰক্ৰিয়াবিলাক খুব বেছি সঘনাই হৈ আছিলে। নিযুক্তি প্ৰক্ৰিয়াবিলাক সঘনাই হৈ থকাৰ ফলত হয়তো কাৰোবাৰ ঘৰত চাকৰি পোৱাটো স্বাভাৱিক, চাকৰি পাব। তো তেওঁলোকক কি কৰা হ'ব লাগে, অৰুণোদয় আঁচনিৰ নামটো বাদ দিব লাগে। কাৰণ কেলৈ অন্য এঘৰ লোকে পাব, কাৰণ কেলৈ বহুতো মহিলা এতিয়াও পাবলৈ বাকী আছিলে। সেইদৰে সেইখিনি নিৰ্দেশনা দিয়া হ'ল, কিন্তু নিৰ্দেশনাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে দিলে, সকলোখিনি ঠিকেই আছিলে। তেওঁলোকে যিটো দিলে কিন্তু তলত কামখিনি তেনেদৰে কৰা দেখা নগ'ল। যিটো নেকি আমি অৰুণোদয় আঁচনি এই 9,000 টকাটো প্ৰপত্ৰ দিয়াৰ আগত অৰুণোদয় আঁচনি যেতিয়া মহিলাসকলক বাছনি কৰা হ'ল, বহুতো মহিলা যেতিয়া এটা প্ৰথমবাৰ পাই আছিলে সেইসকলক, তৃতীয়সকলক সাঙুৰি আকৌ প্ৰপত্ৰ জমা ল'লে পঞ্চায়তে শ্লিপ এখন পূৰাই দিব লাগে। সকলোখিনি খেলি মেলি কৰি পিনি পাবলগীয়া মহিলাৰ নাম বাদ পৰিলে। চ' সেইবাবে এইবাৰ প্ৰপত্ৰ দিবৰ বাবে যিখিনি এতিয়া আবেদন বা এইখিনি প্ৰপত্ৰ ওলাব, যাতে সম্পূৰ্ণ তেওঁলোকে নিকাভাৱে বা এইখিনি তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গঠন কৰি দিয়ক লাগে, এনেকুৱা ধৰণৰ এখন কমিটি, যাতে যিসকলে পাব লাগে তেওঁলোককে ফৰ্ম দিয়া হ'ব। তো প্ৰপত্ৰৰ ক্ষেত্ৰত আপোনালোকক জনাম যে কেতিয়ালৈ দিব, কি হ'ব নহ'ব, কোনসকলে পাব, এইখিনি সেয়াই। আৰু এতিয়া আৰু বিশেষকৈ আপোনালোকে এইটো জানিব বিচাৰিছিলে যে আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে 10 তাৰিখে পাব নাপাব, বা আপোনালোকৰ অৰুণোদয় আঁচনি বন্ধ হ'ব নি, বা KYC ইত্যাদি বহুতখিনি আপোনালোকে খবৰ এইখিনি আপোনালোকৰ জানিব বিচাৰিছিলে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে শেষলৈকে নাচায়। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আমাৰ প্ৰথম যদি আমি চাওঁ, তেনেহ'লে 4 সেয়া মই প্ৰপত্ৰৰ ক্ষেত্ৰত মই আপোনালোকক ক'লোৱে, যিসকলে প্ৰকৃততে পাব লাগে প্ৰপত্ৰ, যিসকলে তেওঁলোক হিতাধিকাৰী হোৱাৰ যোগ্য, যিসমূহ গাইডলাইন আছে অৰুণোদয় আঁচনি পাবৰ বাবে, তেওঁলোককে দিব লাগে। এখন কঠোৰ তেনেদৰে কমিটি গঠন কৰি দিব লাগে পঞ্চায়তে, যাতে যিসকলে যোগ্য তেওঁলোককে দিয়া হয়। কাৰণ কেলৈ আমি যদি চাওঁ তেনেহ'লে বহুতো মহিলা বহুতো বিশেষভাৱে সক্ষম লোকো এই এনেকুৱা ধৰণৰ কৰিলে যে যি অৰুণোদয় আঁচনি একেলগে দি দিয়া হ'ল 9,000 টকা বিহু পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তো তেতিয়া বহুতখিনি পাবলগীয়া মহিলাৰ নাম বাদ পৰি গ'ল। সেইবাবে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিকা হ'ব লাগে, বা এই যি ক্ষেত্ৰত প্ৰপত্ৰ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ কি কৰিব লাগে, ভালদৰে চাই মেলি কমিটি গঠন কৰি দিব লাগে। এতিয়া কথাটো হ'ল কেতিয়ালৈ দিব, কেতিয়ালৈ দিয়াৰ ক্ষেত্ৰত এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা নাই। আগন্তুক সময়ত খবৰসমূহ আহিব, অতি সোনকালে দিব। কাৰণ কেলৈ এতিয়াও বহুতো মহিলা পাব লাগে বুলি কৈছে। আৰু প্ৰপত্ৰ আহিলে আপোনালোকক কেনেদৰে আহে, ক'ত কি কৰিব লাগিব সেইখিনি আপোনালোকক জনাম। কিন্তু এটা কথা আপোনালোকে মন কৰিব, আধাৰ কাৰ্ড আপোনালোকৰ লাগিব, এটা বেংক পাছবুক লাগিব আপোনালোকৰ, বেংক একাউণ্ট লাগিব আপোনালোকৰ, আৰু আপোনালোকৰ ৰেচন কাৰ্ডখন। তো এইকেইটা আপোনালোকৰ লাগিব। একাউণ্টটো আপোনালোকে যিটো একাউণ্ট নাম্বাৰ দিয়ে বেংকৰ, সেইটোৰ সৈতে আপোনালোকৰ আধাৰটো লিংক হৈ থাকিব লাগিব, নহ'লে আপোনালোকে আগন্তুক সময়ত পইচা সোমোৱাত অসুবিধা হ'ব। এইখিনি গ'ল, আগন্তুক সময়ত খবৰ পালে জনাম। এতিয়া কথাটো হ'ল কি, নতুনকৈ আপোনালোকে যিসকল পুৰণি আছিল তেওঁলোকে বাদ পৰিছিলে, আবেদন কৰিব পাৰিব নে নোৱাৰিব? মই সেইটোৱে ক'লোঁ, নিশ্চয় আপোনালোকে পাৰিব। অৰুণোদয় আঁচনি কাক দিব লাগে, কি কৰিব লাগে, কোনসকলে পাব লাগে, মই প্ৰথমতে জনাইছোঁ। যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলা, বিশেষভাৱে সক্ষম লোক, আৰু যি ঘৰতে বিয়া নোহোৱাকৈ আছে অবিবাহিতা, কোনোবা বিধৱা মহিলা, তেওঁলোকৰ বাবে আপোনালোকে যদি প্ৰথম পৰ্যায়ৰ পৰা পাই আছিলে, মাজতে এইখিনি খেলি মেলি লাগি আপোনালোকে বাদ পৰিলে, তেনেহ'লে আপোনালোকে নিশ্চয় পাব। প্ৰপত্ৰ দিলে আপোনালোকে সকলোৱে পাব। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে বন্ধ হ'ব নেকি অৰুণোদয়? বহুতে কৈছে বন্ধ হৈ যাব, আপোনালোকে এইখিনি বহুতো মহিলাই নাপাব। তেনেকুৱা কোনো ধৰণৰ নহয়। যদি আপোনালোকৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই, বা আপোনালোকৰ বিশেষ ধৰি লওক কিবা ব্যৱসায় কৰি আপোনালোকে বহুত বেছি ধনী বা তেনেকুৱা ধৰণৰ নহয়, তেনেহ'লে আপোনালোকে সকলোৱে পাব, বন্ধ নহয়। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে যে অৰুণোদয় আঁচনি কেতিয়াও বন্ধ নহয়। এতিয়া বহুতে কৈছে বৃদ্ধি হ'ব 3,000লৈ বৃদ্ধি হ'ব নেকি? 3,000লৈ বৃদ্ধি হ'ব, এইখিনি কৈছে, কিন্তু পৰ্যায়ক্ৰমে হ'ব। এতিয়া 1250 টকাকৈ আপোনালোকে পাই আছে, এইটো নহয় যেন আপোনালোকে একেবাৰে আপোনালোকে অহা 10 তাৰিখৰ পাছত আপোনালোকে 3,000 টকাকৈ পাব, এইটো নহয়। 10 তাৰিখৰ পাছত আপোনালোকৰ 3,000 টকাকৈ নাপায়। এই 1250 টকাটোৰ পৰা পৰ্যায়ক্ৰমেহে আপোনালোকৰ বৃদ্ধি হ'ব। কথাটো সেইটো। আৰু আগন্তুক সময়ত আপোনালোকে এতিয়া অহা 10 তাৰিখে আপোনালোকে পাব নে নাপায়? এতিয়া নিশ্চয় পাব, যিহেতু আমি যদি পূৰ্বতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি চাওঁ, তেনেহ'লে আপোনালোকে এই যি পইচা অহা জুন মাহৰ 10 তাৰিখে পাবলগীয়া হৈ আছে, আপোনালোকে পাব।
আপোনালোকে আগন্তুক সময়তে সেই সকলো কথাখিনি গম পাব। তো এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে বাই।